নমস্কাৰ মৰম বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফাল চেনেল সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। তোমালোকৰ আজিৰ ইলেক্টিভ ছাবজেক্টটো কেনেকুৱা হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, ভাল হৈছে নে বেয়া হৈছে। আৰু জিঅ'গ্ৰাফী হওক বা তোমালোকৰ কম্পিউটাৰ ছায়েন্স হওক, এডভান্স মেথছ হওক, যাৰ যি ছাবজেক্ট আছিল তোমালোকে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিবা। যারা মোৰ জিঅ'গ্ৰাফী আছিল, যারা মোৰ এডভান্স আছিল, সেইটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। আৰু লগতে তোমালোকে লিখিবা কমেণ্টত যে স্কুৱেৰ কিমান মাৰ্কছ পালা, তোমালোকে কিমান পাবা বুলি ভাবিছা এই লিখিবা। পেপাৰ টান আছিলে সহজে গোটেইখিনি কথা জনাবা। আৰু ইতিমধ্যে মেথছৰ কাৰণে আকৌ মোক সুধিছে বহুত ছাত্ৰ, মেথছৰ কাৰণে ইতিমধ্যে মই কৈ দিছোঁ যে আমাৰ শিক্ষামন্ত্ৰীয়ে কৈছে প্ৰশ্নখন চাব, প্ৰশ্নখন চাই যদি তাতে মানে পেটাৰ্ণৰ মানে চিলেবাছৰ বাহিৰে যদি আহিছে তেনেহ'লে মাৰ্কছটো দিয়াৰ কাৰণে সেৱাক দায়িত্ব দিছে, ঠিক আছে। আৰু যদি মাৰ্কছখিনি যদি মানে চিলেবাছৰ পৰা অহা নাই তেনেহ'লে কিন্তু তোমালোকক মাৰ্কছটো নিদিব পাৰে। চ' সেইটোৰ কাৰণে কৈছে তেখেতলোকে যে যদি চিলেবাছৰ আউট অফ চিলেবাছ আহিছে তেনেহ'লে আহাটো আহিছে 100% আহিছে মানে, ঠিক আছে। এতিয়া কিমান মাৰ্কছ আহিছে সেইটো আমি চাব লাগিব। এতিয়া কথা হ'ল তোমালোকৰ নিশ্চয় মাৰ্কছ পাবা, সেইটো কাৰণে টেনশ্যন ল'ব নালাগে। আজিৰ পৰা যিটো তোমালোকৰ মেট্ৰিক শেষ, চ' আজিৰ পৰা অলপ ৰেষ্ট পালা তোমালোকে। অকল এতিয়া তোমালোকে সময় বৰবাদ কৰি লাভ নকৰিবা। পাৰিলে এই যোনকেইটা সময় পাবা বা পঢ়ি চাওঁলৈকে বা মেট্ৰিকৰ ৰিজাল্ট দিয়ালৈকে তোমালোকে এটা কৰি কৰা, ফাৰ্ষ্ট ইয়েৰ কিতাপখিনি আনি ল'বা। বা ফাৰ্ষ্ট ইয়েৰ যদি এতিয়াৰ পৰা মই তোমালোক গাইড কৰিব লাগে তেনেহ'লে নেক্সট ভিডিঅ'ৰ পৰা ফাৰ্ষ্ট ইয়েৰৰ ছাবজেক্ট কি ল'বা বা কি পঢ়িলে তোমালোকৰ ভাল হ'ব, কেৰিয়াৰ কি হ'ব সেইখিনি অলপ ডিছকাছ কৰিম। থেংক ইউ ছ' মাছ, ধন্যবাদ।